উত্তৰ পূৰ্বাঞ্চলত তেওঁৰ বিভিন্ন সময়ত এটা উপস্থিতি আছিলে। আমি খুব সৌভাগ্যৱান যে ইয়াতে এনেকুৱা কেইজনমান মানুহ আছে যিহঁতে সেই উপস্থিতিৰ দিনকেইটা, সেই সময়কেইটা একেলগে কটাবলৈ, কিছু কথা শিকিবলৈ পাইছিলে। আমি গৰ্বিত যে সেইখিনি মানুহ আমি আজি ইয়াতে পাইছোঁ। সেই 12 ঘণ্টা সময় তেওঁলোকক কটোৱা সময়খিনি মোৰ জীৱনৰ এটা অবিস্মৰণীয় সময় আছিল। আপোনালোকৰ মানে ভিতৰৰ কথাবোৰ একদম নন ডিস্ক্ৰিট, মানে গমেই নাপায় তেওঁ ট্ৰেভেলাৰ পিন্ধে, এটা লুজ চাৰ্ট, অৰ্ডিনাৰী চাৰ্ট, কালাৰলেছ, মানে মানুহৰ লগত মিলি গৈ কাম কৰে। তেওঁ কৈছিল যে ডোন্ট বি ক্ৰাইচিক, ডোন্ট বিকাম এ চেলিব্ৰিটি, ইউ আৰ চিম্পলি ডকুমেণ্টিং ইউৰ টাইম। তেওঁ এটা কথা মোক কৈছিল, ইউ ট্ৰাই টু চাৰ্চ জমেট্ৰি ইন দ্য ফটোগ্ৰাফ, জমেট্ৰি ৰিপিটেডলি জমেট্ৰি যিমান হয় ফটোগ্ৰাফ সিমানে এট্ৰেক্টিভ হয়। ফাৰ্ষ্ট টাইম যে অলপ সময় কাৰণে নপৰাই যাওঁতে খালি এটা কথা ক'লে যদি মোৰ মাথাত এইটো সময় আছে, and that has always inspired me is आप जिस चीज को कैमरे के व्यू फाइंडर से देखते हैं, कैमरा उससे ज्यादा देखता है। ৰঘুৰাই মোৰ কাৰণে ইনস্পিৰেশ্যন আছে। সঁচা কথা ক'ব গ'লে ফটোগ্ৰাফী যেতিয়া মই আকৃষ্ট হৈছিলোঁ, ৰঘুৰাই কেইখনমান ফটো দেখিয়ে মানে ভাবিছিলোঁ যে এইটো কৰিব পাৰিলে ভাল আছিল। ৰঘুৰাই আহি এইটো চাইছিলে, তাৰ পৰা তেওঁ আহি মানে দিছ ইজ দ্য মাই ফেভাৰিট পিকচাৰ, দিছ ওৱান ইজ মাই ফেভাৰিট পিকচাৰ। আৰু কিতাপখনৰ ফটোখনৰ লগে তেওঁৰ সান্নিধ্য আচলতে কিতাপ, কাৰণ তেওঁৰ সৃষ্টিখিনি কিতাপত আছে, তেওঁৰ ফটোবিলাকত আছে। ৰঘুৰাই মোৰ কাৰণে এটা সঁচাই এটা আশ্চৰ্যকৰ বিষয় এটা। কিন্তু মই জীৱনত তেখেতক মই লগ নাপালোঁ, কিন্তু লগ নাপালেও তেখেতৰ সান্নিধ্য যেন মই সদায় মোৰ বুকুত মই ৰাখি থৈছোঁ। কাৰণ কিছুমান মানুহ এনেকুৱা হ'ব নহয় যে তেখেতক লগ পালেহে তেখেতৰ সান্নিধ্য পোৱা যায়, সেইটো কেতিয়াও নহয়, সেইটো মই কেতিয়াও বিশ্বাস নকৰোঁ। তেওঁৰ যিখিনি কৰ্মৰাজি, তেওঁ যিটো ছবি তেওঁ তুলিছে, সেই ছবিখিনি চাই চাই মই সদায় অনুভৱ কৰোঁ যেন ৰঘুৰাই সদায় মোৰ লগত আছে, ৰঘুৰাই সদায় মই দেখিছোঁ, আৰু কেতিয়াও যেন তেওঁক মই লগ পোৱা নাই, এই অনুভৱটো মই কেতিয়াও পোৱা নাই। সেটা খুব এনার্জেটিক, মানে একদম অ্যাজাইল